নমস্কাৰ, মই সুনীল। টিগুনা IAS একাডেমীৰ নতুন পদক্ষেপ সাৰথিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই পদক্ষেপৰ মাজেৰে আমি APSC বা যিকোনো গভৰ্ণমেণ্ট এক্সামত অহা টপিকছবোৰৰ বিষয়ে আমি ডিছকাছ কৰিম। আজি আমি টপিক লৈ আহিছোঁ জিঅ'গ্ৰাফী। গতিকে জিঅ'গ্ৰাফীৰ যিটো এষ্ট্ৰনমিকেল পাৰ্ট সেইটো আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ। ঠিক আছে? তে আমি এষ্ট্ৰনমিত প্ৰথমতে আমি চাবলৈ লৈছোঁ ক্ৰিয়েশ্যন অফ দি ইউনিভাৰ্ছ এণ্ড দি ষ্টাৰ্ছ, মানে আমাৰ ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কেনেকৈ হ'ল। তো ব্ৰহ্মাণ্ডখন আমাৰ সৃষ্টি হৈছে এটা ফেন'মেনন কল বিগ বেং থিয়ৰী। বিগ বেং হ'ল এটা ছিংগুলাৰিটি মানে হ'ল এটা ডেন্স, এটা ছিংগল পইণ্ট য'ত পুৰা ডেন্সিটি অফ মাছ ইজ কনচেনট্ৰেটেড অন দ্য ছিংগল পইণ্ট। তাৰ পৰা এটা এক্সপ্ল'শ্যন হৈ পেলাই আমাৰ গোটেই সৃষ্টিখনৰ আৰম্ভণি হৈছিলে। তাকে বিগ বেং বুলি কোৱা হয়। ঠিক আছে? এতিয়া বিগ বেং হোৱাৰ পিছতে আমাৰ মেটাৰ্ছ আৰু এণ্টি মেটাৰ্ছৰ সৃষ্টি হয় আৰু লাহে লাহে তাৰ পৰা আমাৰ ষ্টাৰ্ছবোৰৰ ফৰ্মেশ্যন হয়। ষ্টাৰ্ছবোৰ ফৰ্মেশ্যন হ'বলৈ আমি কেইটামান ষ্টেপছ দেখিবলৈ পাইছোঁ। প্ৰথমতে কি হ'ব, যিবোৰ মেটাৰ সেইবোৰ গেছিয়াছ ফৰ্মত থাকিব, বিকজ বিগ বেঙত বহুতো হিট প্ৰডাকশ্যন হৈছিলে আৰু সেই গেছবোৰ মোষ্টলি হাইড্ৰজেন গেছ হয় আৰু সেই হাইড্ৰজেন গেছবোৰ আল্টিমেটলি গ্ৰেভিটি এটা এট্ৰাক্টিং ফ'ৰ্চ, যাৰ ফলত গেছবোৰ ওচৰলৈ আহিবলৈ ধৰিব। ঠিক আছে? তাক আমি কণ্ট্ৰেকশ্যন বুলি কওঁ। আৰু এই ক্লাউডটো কণ্ট্ৰেকশ্যন হ'ব আৰু আল্টিমেটলি এটা ডেন্স গেছৰ ফৰ্মেশ্যন হ'ব, বহুত ডেন্স গেছ, যাক নেবিউলা বুলি কোৱা হয়। ঠিক আছে? নেবিউলাৰ পিছতে তাতে এটা ৰিয়েকশ্যন, নিউক্লিয়াৰ ৰিয়েকশ্যন, যাক নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন বুলি কয়। নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন হৈ অতিপাত গৰমৰ বা অতিপাত হিটৰ প্ৰডাকশ্যন হ'ব। ঠিক আছে? আৰু লাহে লাহে তাৰ পৰাই আমাৰ এটা ষ্টাৰৰ জন্ম হ'ব। ঠিক আছে? এই ষ্টাৰৰ ভিতৰত আমাৰ যিটো সূৰ্য, ছান, সেইটো এটা ষ্টাৰ যিটো জন্ম হৈছিলে 5 বিলিয়ন ইয়াৰ্ছ এগো। ঠিক আছে? আৰু তাৰ পৰাই আমাৰ প্লেনেটছবোৰো সৃষ্টি হৈছিলে। ঠিক আছে? এতিয়া সেই প্ৰচেছটো এতিয়াও চলি থাকে। ষ্টাৰ্ছবোৰৰ জন্ম হয় আৰু আল্টিমেটলি এটা টাইমত গৈ পেলাই ষ্টাৰবোৰ এক্সটিংক্ট হৈ যায়। আৰু এক্সটিংক্ট যেতিয়া হৈ যায় তেতিয়া ষ্টাৰবোৰ এটা ব্লেক হোললৈ কনভাৰ্ট হৈ যায়। ঠিক আছে? তো লাইফ চাইকেল অফ ষ্টাৰ ইজ ফ্ৰম ডেন্স গেছ, that is nebula, to black hole. এইটোৱে হৈ গ'ল লাইফ চাইকেল অফ আ ষ্টাৰ। ঠিক আছে? এতিয়া আমি আমাৰ ছ'লাৰ ছিষ্টেমৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। আমাৰ যিটো ছ'লাৰ ছিষ্টেম আছে সেইটো এটা গেলেক্সিৰ ভিতৰত আছে। গেলেক্সি ইজ হোৱাট? গেলেক্সি ইজ দি কালেকশ্যন অফ বিলিয়নছ অফ ষ্টাৰ্ছ। আৰু আমাৰ যিটো গেলেক্সি তাৰ নাম হৈছে মিল্কি ৱে গেলেক্সি। মিল্কি ৱে গেলেক্সি এটা স্পাইৰেল গেলেক্সি হয়, এইটো ডাইগ্ৰামত দেখুওৱাৰ নিচিনাকৈ স্পাইৰেল গেলেক্সি। আৰু আমাৰ মিল্কি ৱে গেলেক্সিৰ 6000 লাইট ইয়াৰ্ছ দূৰত্বত আমাৰ ছ'লাৰ ছিষ্টেমটো আছে। মানে ধৰি লওক একদম চেণ্টাৰৰ পৰা আমাৰ অলপ দূৰলৈকে আছে, এইখিনি মানত আছে। ঠিক আছে? তো এইটো আমাৰ ছ'লাৰ ছিষ্টেম ইজ প্ৰেজেণ্ট ইন দি পেৰিফেৰি অফ দি মিল্কি ৱে গেলেক্সি। তাৰপিছতে আমাৰ যিটো ছ'লাৰ ছিষ্টেমৰ ষ্টাৰ তাৰ নাম হৈছে ছান। আৰু অলৰেডি ক'লোঁ ছান আমাৰ 5 বিলিয়ন ইয়াৰ্ছ আগত ক্ৰিয়েশ্যন হৈছিলে। ঠিক আছে? এতিয়া ছ'লাৰ ছিষ্টেম বুলি কোৱাৰ লগে লগে এই ছানৰ পৰা আফটাৰ 5 বিলিয়ন ইয়াৰ্ছ তাৰ পৰা আকৌ এক্সপ্ল'শ্যনৰ বাবে কিছুমান নতুন নতুন গ্ৰহৰ সৃষ্টি হৈছিলে, যিবিলাক প্লেনেটছ বুলি কওঁ আমি। এনেকুৱা প্লেনেট সৃষ্টি হৈছিলে। ঠিক আছে? ছানৰ পৰা। আৰু আজিৰ ডেটত আমি তেনেকুৱা 8টা প্লেনেট দেখিবলৈ পাওঁ। ঠিক আছে? 8টা প্লেনেট ইয়াতে আছে আমাৰ মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। ঠিক আছে? এই 8টা হৈছে আমাৰ প্লেনেটছ অফ দি ছ'লাৰ ছিষ্টেম। ঠিক আছে? এতিয়া এই যে 8টা প্লেনেট, এই 8টা প্লেনেটক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ। ঠিক আছে? সেই ভাগকেইটা চাই লওঁ। প্ৰথম যিকেইটা 4টা প্লেনেট আছে, প্ৰথম 4টা প্লেনেটক আমি ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কওঁ। ঠিক আছে? তাতে আছে আমাৰ মাৰ্কিউৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চ। ঠিক আছে?
এই 4টা প্লেনেট আমাৰ ইনাৰ প্লেনেট বুলি কোৱা হয় তাত সেইবোৰ কেনেকুৱা হয় স্মলাৰ ৰকি প্লেনেটছ এণ্ড আৰ ক্লোজাৰ টু দ্য সান তো সানৰ ওচৰতে আছে আৰু টেৰেষ্ট্ৰিয়েল বিকজ ইট ইজ আৰ ৰকি প্লেনেট সেইকাৰণে তাহাঁতক টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় আৰু তাৰ পিছতে আমি এটা বেল্ট দেখা পাওঁ এই বেল্টটোক এষ্টেৰয়েড বেল্ট বুলি কোৱা হয় এষ্টেৰয়েড বেল্ট এষ্টেৰয়েড বেল্ট মানে বেলেগ একো নহয় কিছুমান ৰক ফ্ৰেগমেণ্টছ যিবোৰ স্পেচত উপঙি আছে ঠিক আছে আৰু সেইটো মেজৰলি ক'ত থাকে মাৰ্চ আৰু জুপিটাৰৰ মাজৰ এটা ৰেঞ্জত সেইটোকে আমি এষ্টেৰয়েড বেল্ট বুলি কওঁ আৰু এই বেল্টডালৰ ইপাৰে যদি আমি চাবলৈ যাওঁ তাতে আমাৰ আকৌ 4টা প্লেনেট আছে যেনে জুপিটাৰ সেটাৰ্ন ইউৰেনাছ আৰু নেপচুন ঠিক আছে সেইকেইটাক আমি আউটাৰ প্লেনেটছ বুলি কওঁ জুপিটাৰ সেটাৰ্ন ইউৰেনাছ আৰু নেপচুন আৰু এইবোৰক জোভিয়ান প্লেনেটছ বুলি কোৱা হয় জোভিয়ান প্লেনেটছ কাৰণ এইবোৰ একোটা গ্যাস জায়েন্টছ হয় গ্যাস জায়েন্টছ মানে কমপ্লিটলি কম্প'জড অফ গ্যাস এণ্ড আইচ য'ত নেকি কোনো আমি টেৰেষ্ট্ৰিয়েল পাৰ্টছ দেখা নাপাওঁ কমপ্লিটলি এটা গেছেৰে ভৰা প্লেনেট ঠিক আছে আৰু দে আৰ ফাৰ্ডাৰ ফ্ৰম দ্য ছান তো তেওঁলোকে আপুনি যিমান ইফালে যাব আমি দূৰলৈকে গৈ আছোঁ ছানৰ পৰা ঠিক আছে তো এইকেইটা হৈ গ'ল আমাৰ 8 প্লেনেটছ ঠিক আছে ডিভাইডেড ইনটু 2 গ্ৰুপছ ইনাৰ প্লেনেট এণ্ড দি আউটাৰ প্লেনেট ঠিক আছে এতিয়া আমি নেক্সট টপিক চাবলৈ লৈছোঁ অৰবিট অৰবিট মানে হ'ল এটা ডেফিনিট পাথ যাৰ এৰাউণ্ডত এটা প্লেনেটে ছানৰ চাৰিওফালে ৰিভল্ভ কৰি থাকে ঠিক আছে ৰিভল্ভ মানে দ্য মোশ্যন অফ আ প্লেনেট এৰাউণ্ড দ্য ছান ঠিক আছে আৰু আমাৰ আৰ্থেও ছানৰ চাৰিওফালে ৰিভল্ভ কৰি থাকে আৰু সেইটোৰ কাৰণে আৰ্থক টাইম লাগে 365.25 ডেজ ঠিক আছে যেটোক আমি 1 ইয়াৰ বুলি কওঁ মানে কমপ্লিট এটা ৰিভলিউশ্যন ঠিক আছে তো তেনেকৈ প্ৰত্যেকটা প্লেনেটে ছানৰ চাৰিওফালে ৰিভল্ভ কৰি থাকে ইন আ ডেফিনিট অৰবিট এই যিটো পাথ এই পাথটোকে অৰবিট বুলি কোৱা হয় ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট কথা হ'ল চেটেলাইটনো কি বস্তু চেটেলাইটছ আৰ চেলেষ্টিয়েল বডি হুইচ ৰিভল্ভছ এৰাউণ্ড দ্য প্লেনেট মানে প্লেনেটছবোৰৰ চাৰিওফালে একোটা একোটা বডি ঘূৰি থাকে নেচাৰেল বডিজ যিবোৰক আমি চেটেলাইট বুলি কওঁ ঠিক আছে যেনে আমাৰ আৰ্থৰ মুন ইজ এ নেচাৰেল চেটেলাইট অফ আৰ্থ কিন্তু আৰ্থৰ আমাৰ আৰ্টিফিচিয়েল এটা চেটেলাইটো থাকে যিবোৰ আমি নিজে লঞ্চ কৰোঁ সেইবোৰ নহয় যিবোৰ নেচাৰেল হয় তাকে চেটেলাইট বুলি কৈছোঁ আমি ঠিক আছে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ মাৰ্কিউৰীৰ কোনো চেটেলাইট নাথাকে আমাৰ ভেনাছৰো কোনো চেটেলাইট নাই আৰ্থৰ এটা চেটেলাইট আছে যাক আমি মুন বুলি কৈছোঁ তাৰপিছত মাৰ্চৰ 2টা চেটেলাইট আছে তাৰপিছত জুপিটাৰৰ 63টা চেটেলাইট আছে সেটাৰ্নৰ 61টা আছে ইউৰেনাছৰ 27টা আৰু নেপচুনৰ 13টা চেটেলাইট আছে ঠিক আছে কেইটামান এক্সাম্পল দিয়া আছে যেনে আইঅ ইউৰোপা গ্যানিমিড আৰু ক্যালিষ্টো এইকেইটা হৈ গ'ল জুপিটাৰৰ চেটেলাইট আৰু সেটাৰ্নৰ সবচে ইম্পৰ্টেণ্ট চেটেলাইট হৈ গ'ল টাইটান ঠিক আছে তো দিজ আৰ দি চেটেলাইটছ অফ আ প্লেনেট ঠিক আছে তে আজিৰ ক্লাছটো আমি ইয়াতে সামৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আৰু ভাল ভাল ভিডিঅ' পাই থাকিব